জগদ্গুরু নমো নমঃ শঙ্করদেব নমো নমঃ মহাপ্রভু নমো নমঃ শঙ্করদেব নমো নমঃ ভগবান শ্রীমন্ত শঙ্করদেবায় নমো নমঃ নমো নমঃ হরে প্রেম হরে প্রেম প্রেমেই ঈশ্বর কর্মই ধর্ম প্রেমেই ঈশ্বর কর্মই ধর্ম লাভ ইজ গড ওয়ার্ক ইজ ওয়ার্শিপ। ব্ৰহ্মাকে আদি কৰি সকলো জীৱ মনুষ্য পশু পক্ষী কীট পতংগ সকলো কাল আৰু কৰ্মৰ অধীন কৰ্মফল সকলোৱে ভোগ কৰিব লাগিব। এয়া হ'ল অৱশ্যম্ভাৱী। ইট ইজ দ্য ল অফ কৰ্ম। এভৰি একশ্যন হেজ অপজিট এণ্ড ইকুৱেল ৰিয়েকশ্যন। এই কৰ্মফলৰ পৰা কোনো সাৰি যাব নোৱাৰে। যথা কৰ্ম তথা ফলম। এই কৰ্মফলৰ পৰা ব্ৰহ্মা বিষ্ণু শিৱ দুৰ্গা পাৰ্বতী ৰাম হওক কৃষ্ণ হওক হজৰত মহম্মদ হওক প্ৰভু যীশু হওক বুদ্ধ হওক শংকৰদেৱ হওক মাধৱদেৱ হওক চৈতন্যদেৱ হওক বিবেকানন্দ হওক কোনোৱে হাৰি যাব নোৱাৰে। কাৰণ ঈশ্বৰ নিৰাকাৰ, তেওঁ সৰ্বশক্তিমান। কিন্তু আকাৰ ৰূপত যেতিয়া মনুষ্য ৰূপত যেতিয়া আহিব ব্ৰহ্মা শিৱ বিষ্ণু মনুষ্য এই সকলোবিলাক যেতিয়া আকাৰ ৰূপত আহে দেহধাৰী ৰূপত যেতিয়া আহিব তেতিয়া আমি সকলোৱে সত্য ৰজ তম এই তিনি গুণ লৈ পেলাই আমি সকলোৱে আহোঁ। ব্ৰহ্মায়ো সত্য ৰজ তম এই তিনি গুণ লৈ আহিছে। সকলোৱে এই তিনি গুণ লৈ পেলাই জন্ম হৈছে আৰু সকলোৰে জন্ম আৰু মৃত্যু অৱশ্যম্ভাৱী, কৰ্মফল অৱশ্যম্ভাৱী। এয়া মই এখন গ্ৰন্থ ৰচনা কৰিছোঁ। সেই গ্ৰন্থখনৰ নাম হ'ল ভক্তি মহাতত্ত্ব। এই ভক্তি মহাতত্ত্ব এক জীৱন দৰ্শন। মই নিজে চিন্তা চৰ্চা কৰি চিন্তন মন্থন কৰি মৌলিক ৰূপত মই ৰচনা কৰিছোঁ। আৰু এই ভক্তি মহাতত্ত্ব গ্ৰন্থখনৰ আজিৰ যিটো চেপ্টাৰ অধ্যায় সেয়া হ'ল 4 যোগ তত্ত্ব। 4 যোগ তত্ত্ব দুলৰী চন্দৰ সুৰত মই ৰচনা কৰিছোঁ। 4 যোগ সত্য ত্ৰেতা দ্বাপৰ আৰু কলি এই 4টা যুগক মই মনৰ শৰীৰ তত্ত্বৰ ফালে আনি এটা মনৰ এটা অৱস্থা হিচাপে মই লৈ পেলাই 4টা অৱস্থাৰ বিষয়ে মই বৰ্ণনা কৰিছোঁ। আৰু আমি নিজেই গম পাম যে আমি কোনটো যুগত বাস কৰিছোঁ। আমাৰ নিজৰ কৰ্ম নিজৰ ভাৱনাই কৈ দিব যে আমি কোনটো যুগত বাস কৰি আছোঁ। 4 যোগ তত্ত্ব। মনৰ দুজনী ভগিনী আশ্ৰয় সুবাসনা দুৰ্বাসনা মনৰ অৱস্থা জানিবা ব্যৱস্থা 4 যুগ স্থাপনা। আমাৰ এই মনটোৰ দুজনী ভগিনী ৰূপে মই কল্পনা কৰিছোঁ যে এজনী আছে সুবাসনা এজনী দুৰ্বাসনা। আৰু এই মনৰ অৱস্থা 4টা। এই 4টা লৈ পেলাই হ'ল 4 যুগ বুলি মই এটা বৰ্ণনা কৰিছোঁ শাৰীৰিক তত্ত্ব হিচাপত, শৰীৰ তত্ত্ব হিচাপত। তাৰপিছত এইখিনি ঘোষা গ'ল। মনৰ দুজনী ভগিনী আশ্ৰয় সুবাসনা দুৰ্বাসনা মনৰ অৱস্থা জানিবা ব্যৱস্থা 4 যুগ স্থাপনা। এতিয়া পদ।
পদ হিচাপে মই এই ধৰণে ৰচনা কৰিছোঁ। অসুবাসনা যেবে বিবাহ কৰয় কুমাৰ কচিত নাম জানিবা তেবে হে উপজয় জানা সত্য যুগ অনুপাম। সুবাসনা আমাৰ মনত যি দুজনী ভগিনী কল্পনা কৰা হৈছে যে সুবাসনা দুৰ্বাসনা, এই সুবাসনাই যেতিয়া চিত্ত নামৰ কুমাৰৰ লগত যেতিয়া বিবাহ হয় তেতিয়া কি হয়, আমাৰ সেইটো সত্যযুগ বুলি কোৱা হয়। প্ৰত্যেকজনৰ কাৰণে যিটো মনৰ অনুভৱ সেইটো চবৰে কাৰণে বেলেগ বেলেগ, চবৰে ভাৱনা বেলেগ, কৰ্ম বেলেগ। যেতিয়া সুবাসনাই যদি কাৰোবাৰ জীৱনত যদি সুবাসনাই চিত্তৰ লগত বিবাহ কৰিলে তেতিয়া জানিব আপুনি সত্য যুগত বাস কৰি আছে। হৰি নাম লয় নিৰ্মৎসৰয় মদহীন হিতু হয় আনৰ মনক দুখ কনেদয় পৰমানন্দে থাকয়। যিসকল মনুষ্যই চিত্তক আশ্ৰয় কৰি থাকে, হৰিনাম সংকীৰ্তন কৰে, মনটো সদায় শুদ্ধ ৰাখে, কায় বাক্য মন শুদ্ধ ৰাখিব আৰু নিৰ্মৎসৰ অৰ্থাৎ হিংসাশূন্য হৈ থাকিব, মদহীন অৰ্থাৎ অহংকাৰহীন হৈ থাকিব, তেওঁ বুজিব যে মই সত্য যুগতে বাস কৰিছোঁ। অপৰ চৰ্চা কৰি দুখক বিচাৰি সময় পাৰ নকৰয় অহিতু জন জানা সত্যৰ যুগত আনন্দে বাস কৰয়। যিসকল মনুষ্যই পৰচৰ্চা কৰি নুফুৰে, বেলেগৰ দোষ খুচৰি নুফুৰে, নিজৰ কৰ্ম সাত্বিকভাৱে কৰি যায়, সেইজনেই হ'ল সত্য যুগত বাস কৰা মানুহ। তেওঁ বুজিব যে মই সত্য যুগত বাস কৰি আছোঁ। এয়াই হ'ল শৰীৰ তত্ত্ব, এয়াই হ'ল আত্মবিশ্লেষণ। গতিকে নিজে আত্মবিশ্লেষণ কৰি চালে সকলোৱে বুজিব যে মই কোনটো যুগত বাস কৰি আছোঁ। কেতিয়াবা এনেকুৱা লাগে যে মই সত্য যুগত আছোঁ, কেতিয়াবা এনেকুৱা লাগে যে মই দ্বাপৰ যুগত আছোঁ, কেতিয়াবা এনেকুৱা লাগে যে মই কলি যুগত আছোঁ। এয়া মনৰ ভাৱনা আৰু কৰ্মই লৈ যাব। আত্মকল্যাণক চিন্তন কৰয় লোকহিত যে কৰয় কায় বাক্য মন আৰু যে বচন শুদ্ধ যে সিটো কৰয়। যাৰ কায় বাক্য মন শুদ্ধ হৈ থাকে, যিয়ে আনৰ অপকাৰ নকৰে, সেইসকল নিজেই বুজিব যে আমি সত্য যুগত বাস কৰি আছোঁ। যিটো সত্য যুগে বাস কৰয় সিটো জন কেনে হয় যিটো মনে ভাবে বচনে ওলাৱে পেটে মুখে কয়।
হাতীক মনৰ হৈ যিজন হাতীক কৰ্ম কৰয় হাতীক অধিক ৰাজসিক কাম সেহি জীৱন ধৰয়। গতিকে যিসকল সাত্বিকভাৱে থাকিব, সাত্বিক কৰ্ম কৰে, যিসকলে সাত্বিক কৰ্ম যাৰ দ্বাৰা অধিক হয়, ৰাজসিক আৰু তামসিক কৰ্ম যাৰ দ্বাৰা কম হয়, তেতিয়া তেওঁ বুজিব যে মই সত্য যুগত বাস কৰি আছোঁ আৰু সেইমতে আমি ফলবিলাক পাই যাম। দুৰ্বাসনা যেবে বিবাহ কৰয় কুমাৰ কবুদ্ধি নাম অজানিবা তেবে জনম লভয় ত্ৰেতা যুগয়নো পাম। যেতিয়া আমাৰ মনত যে দুজনী ভগ্নী কল্পনা কৰিছোঁ, সুবাসনা আৰু দুৰ্বাসনা, সেই দুৰ্বাসনা যদি বুদ্ধি নামৰ যদি কুমাৰৰ লগত যদি বিবাহ হয়, তেতিয়া তেওঁ জানিব যে মই ত্ৰেতা যুগত বাস কৰি আছোঁ। দুৰ্বাসনা আৰু বুদ্ধিৰ মাজত যেতিয়া বিবাহ হয়, তেতিয়া আমাৰ মনৰ ভাৱনাবিলাক কেনেকুৱা হয়, কৰ্মবিলাক কেনেকুৱা হ'ব, এইখিনি মই এই ধৰণে ব্যাখ্যা কৰিছোঁ। অবুদ্ধি ভেদ কৰি চলনা কৰি বাক্যত ৰাখে বান্ধিয়া কৈকেয়ী কদেখা দশৰথ ৰাজাক বচনে ৰাখিলা বান্ধিয়া অবিষৰ কুম্ভত ওপৰে পায়স যদিহে তাতে থাকয় মধুৰ বচন সৰ্বদা বোলয় পেটে গৰলৰ। যদি মোৰ মনটো আৰু কৰ্মত যদি চল চাতুৰি ফুটি উঠে, ষড়যন্ত্ৰ যদি ফুটি উঠে আৰু মুখত মই মধুৰ বচন কম কিন্তু পেটত মোৰ গৰল থাকে, তেনেধৰণৰ যিবিলাক মনুষ্যই এই ধৰণে যদি ব্যৱহাৰ কৰে, কৰ্মত যদি ফুটি উঠে, তেতিয়া তেওঁ জানিব যে মই ত্ৰেতা যুগত বাস কৰি আছোঁ। ত্ৰেতা যুগে যিটো বাস কৰয় সিটো জনকেনে হয় অধিক ৰাজসিক কম যে তামসিক তাৰ কৰ্ম তেনে হয়। যিসকলে ৰাজসিক কৰ্ম বেছি কৰিব আৰু তামসিক কম কৰিব, সেয়াই হ'ল ত্ৰেতা যুগত বাস কৰাৰ লক্ষণ। গতিকে নিজৰ কৰ্মৰ পৰাই মানুহে নিজে বুজি পাব, আত্মবিশ্লেষণ কৰিলে, যে তেওঁ কোন যুগত বাস কৰি আছে। ভাতৃৰ মাজত বিবাদ নহয় প্ৰেম ভাবে সবে থাকে যাৰ গৃহত হেনয় হয় সিটো ত্ৰেতা
ত্ৰেতা যুগে থাকে। যিসকলৰ গৃহত ভাতৃ ভগ্নীৰ মাজত কাজিয়া পেচাল হৈ নাথাকে, মাটিৰ নামত বেলেগ বেলেগ বিষয়ত যদি কাজিয়া পেচাল হৈ থাকে ভাতৃ ভগ্নীৰ মাজত, তেতিয়া সেইটোক আমি ভাল যুগ বুলি নকওঁ। আৰু যদি কাজিয়া পেচাল নাথাকে, ভাতৃৰ মাজত যদি মিলাপ প্ৰীতি আছে, বন্ধুত্ব আছে, তেতিয়া আমি বুজিম যে সেইখন ঘৰত ত্ৰেতা যুগৰ প্ৰৱেশ ঘটিছে, যে সেইখন ঘৰত ত্ৰেতা যুগ চলি আছে। এয়া হ'ল মনৰ কিছুমান অৱস্থা। এই অৱস্থাটোক লৈ পেলাই মই বিশ্লেষণ কৰিছোঁ। গতিকে এইটো এটা শৰীৰ তত্ত্বৰ ফালে লৈ পেলাই মই এটা তাত্ত্বিক বিশ্লেষণ আগবঢ়াইছোঁ। বহু কষ্ট ভোগ কৰায় সিজন, অন্তে তাৰ জয় ৰামক দেখা নানা কষ্ট ভোগী, শেষত লভিলা জয়। অপৰৰ জায়াক হৰণ কৰিয়া, পুণ্যৰ ক্ষয় ভৈলা। ব্ৰাহ্মণ ৰাৱণে ব্ৰহ্মজ্ঞানী হুয়া, পাইলা নিজ কৰ্ম ফল। অপিতৃভকতিৰ উত্তম নমুনা, দিলা শ্ৰীৰামে। যাহাৰ এনুয়া পিতৃভক্তি হয়, ত্ৰেতা যুগে বাস কৰে। পৰ স্ত্ৰী হৰণ কৰিয়া ৰাৱণ, আপোন নাশন ভৈলা। অতি দৰ্প কৰি কুকৰ্ম কৰি, স্বৰ্ণলংকা নাশ ভৈলা। দুৰ্বাসনা যেবে বিবাহ কৰয়, কুমাৰ কয় অহংকাৰ। জানিবা তেবে হে জনমল ভয়, দ্বাপৰ যুগ অনুপাম। দুৰ্বাসনাই যেতিয়া অহংকাৰৰ লগত বিয়া হয়, আমাৰ মনৰ অৱস্থাৰ কথা কৈছোঁ মই, যে যদি দুৰ্বাসনা, আমাৰ মনত থকা যি দুৰ্বাসনা আছে, সেই দুৰ্বাসনাই যদি অহংকাৰৰ লগত বিয়া হয়, তেতিয়াহ'লে কি হ'ব? তেওঁ বুজিব লাগিব যে মই দ্বাপৰ যুগত আছোঁ, আৰু তাৰ কিছুমান লক্ষণ আছে। তাৰ কৰ্মত, তেওঁৰ কিছুমান কৰ্ম আৰু ভাৱনাত ফুটি উঠিব। এই কেনেকুৱা হ'ব? দ্বাপৰ যুগত বাস কৰয়, সিটো জন কেনে হয়। সমান সমান ৰাজসিক তামসিক, তাৰ কৰ্ম তেনে হয়। যিসকলে ৰাজসিক আৰু তামসিক কৰ্ম সমান সমান ৰূপত কৰে, তেতিয়া তেওঁ নিজে বুজিব যে তেওঁ
দ্বাপৰ যুগত নিবাস কৰি আছে। দুৰ্যোধন জানা মহায়ংকাৰী বিদিত ইটো সৰ্বজন সভাৰ মধ্যত সতী দ্ৰৌপদীৰ কৰাইলা বস্ত্ৰ হৰণ অগ্ৰজ আদেশ মানিয়া অনুজে কুকৰ্ম যদি কৰয় জানিবা সিজন পৰম দুৰ্জন দ্বাপৰ যুগে থাকয় দ্বাপৰ যুগৰ লক্ষণ অপৰ নিকৃষ্ট বুলি জানিবা অনিদিব কিঞ্চিত কৰিব বঞ্চিত লক্ষণ এই জানিবা। যদি আমাৰ প্ৰতিটো কৰ্মতে যদি অহংকাৰ ফুটি উঠে, তেতিয়া আমি বুজিব লাগিব যে আমি দ্বাপৰ যুগত বাস কৰি আছো। আত্মপ্ৰত্যয় আৰু অহংকাৰৰ মাজত ডিফাৰেঞ্চ আছে, পাৰ্থক্য আছে। আত্মপ্ৰত্যয়টো হ'ল আত্মবিশ্বাস যে মই এই কামটো কৰিব পাৰিম, অন্যই যদি পাৰে মই কিয় নোৱাৰিম। এইটো হ'ল আত্মপ্ৰত্যয়, সেল্ফ কনফিডেন্স। আৰু অহংকাৰ কি বস্তু? যে কেৱল মইহে এই কামটো কৰিব পাৰোঁ, বাকী কোনো নোৱাৰে। এই যিটো ভাৱনা, এইটো হ'ল অহংকাৰ। অহংকাৰে পতন কৰায় আৰু আত্মপ্ৰত্যয়ে উত্তৰণ কৰায়। আত্মপ্ৰত্যয় হ'ল পজিটিভ আৰু অহংকাৰ হ'ল নিগেটিভ। অশস্যাগ্ৰ মেদিনী পাণ্ডৱক নেদিব দুৰ্যোধনে এই কৈলা যত জ্ঞানী হব সবে মৌন ৰৈলা ভগৱন্তে চাই ৰৈলা পদৰ লালসা অতি বৃদ্ধি হৈব অহংকাৰে পিৰিবেক অনীতি কৰিয়া ৰজা হৈবে লাগে যেন তেন প্ৰকাৰে আপুনি সোধা আপোনাক সবে প্ৰশ্নৰ পাইবা উত্তৰ আত্মবিশ্লেষণ কৰি আগবাঢ়া পাইবা পন্থ উদ্ধাৰ। আমি যদি নিজে নিজে আত্মবিশ্লেষণ কৰি চাওঁ, আমাৰ কৰ্মখিনি ভাৱনাখিনি যদি আমি নিজে নিজে আত্মবিশ্লেষণ কৰি চাওঁ, তেতিয়া আমি বুজি পাম যে আমি উত্তম পুৰুষ হয় নে মধ্যম পুৰুষ হয় নে অধম পুৰুষ হয়। আমি কলি যুগত আছোঁ নে দ্বাপৰত আছোঁ নে ত্ৰেতা যুগত আছোঁ নে সত্য যুগত আছোঁ, সেইখিনি প্ৰত্যেকজনেই নিজে নিজে আত্মবিশ্লেষণৰ জৰিয়তে বুজি পাব। অকলিৰ যুগত মনুষ্য
মনত কলুষতা ভৰা জানা। মন যে মলিন মায়াত গ্ৰসিত কামনাত লীন জানা। কলি যুগে যিটো বাস কৰয় সিটো জানা কেনে হয়। তামসিকে ভৰা সতৰ জকম তাৰ কৰ্ম তেনে হয়। যদি আমাৰ কৰ্মখিনি তামসিকতাৰে ভৰা হয়, ৰাজসিক আৰু সাত্বিক কৰ্ম যদি আমি কম কৰোঁ, যদি আমি তামসিক কৰ্ম বেছি কৰোঁ, তেতিয়াহ'লে বুজিব লাগিব যে মই কোন যুগত আছোঁ? কলি যুগত আছোঁ। এইখিনি নিজে নিজে আত্মবিশ্লেষণৰ জৰিয়তে, চেল্ফ এনালাইচিছৰ জৰিয়তে আমি বুজিব পাৰোঁ বা বুজিব লাগিব। তেতিয়াহে আমাৰ উদ্ধাৰ হ'ব, তেতিয়াহে আমি পোহৰৰ দিশলৈ আগবাঢ়িব পাৰিম, তেতিয়াহে আমাৰ জীৱন সাৰ্থক হ'ব। নহ'লে আমাৰ এই জন্ম বিফলে যাব। কৰ্মই হ'ল মূল, কৰ্মৰ জৰিয়তেই সকলোখিনি হয়। স্বৰ্গ নৰক বৈকুণ্ঠ পোৱাৰ যিটো ৰাস্তা, সেই ৰাস্তাই হ'ল মূল কৰ্ম। নিজ স্বাৰ্থ সিদ্ধি কৰিবিবেক বুদ্ধি জীৱনৰ লক্ষ্য এক। অতি লোভী হুয়া আৰ্জিবিক জানা ধন সম্পত্তি অধিক। নিৰ্ধনী জনৰ ধনী সকলৰ কাৰো নাহি সুখ শান্তি। পূৰ্ব জনমৰ কৰ্মৰ ফলত ৰোগে শোকে দিন জান্তি। যিসকলৰ ৰোগ শোক জৰা বৃদ্ধি পায়, তেতিয়া তেওঁ জানিব যে মই কলিযুগত প্ৰৱেশ কৰিলোঁ। আৰু ৰোগ শোক বৃদ্ধি পাব। তেওঁ ধনীয়ে হওক বা নিৰ্ধনীয়ে হওক, যদি শৰীৰত ৰোগ বৃদ্ধি পায়, শোক বৃদ্ধি পায়, জৰা আহি যদি সোনকালে উপগত হয়, তেতিয়া বুজিব যে মই কলিযুগত প্ৰৱেশ কৰিলোঁ। এয়া হ'ল আত্মবিশ্লেষণ। নিজে নিজে বিশ্লেষণ কৰি পাই থাকিব। অসত্য যুগ এৰি তিনিও যুগ যে পাখণ্ড আৰু নিষ্ফল। সত্য যুগক এৰি ত্ৰেতা দ্বাপৰ আৰু কলি, এই তিনিও যুগ হ'ল পাখণ্ড আচাৰৰ যুগ। এই যুগ তিনিটাক আমি ভাল কম বেছি বেয়া বুলি ক'ব লাগিব। নিগম ত্যাগী আগম মানি মনুষ্য হব নাখিল। হৰি নাম এৰিয়া কৰ্ম কাণ্ড কৰিয়া মন যে দূষিত ভৈলা। মনৰ দূষণ কামৰ
পোষণ হবে অধোগতি গৈলা। প্রাণী বলি দিয়া পূজা করয় স্বর্গ পাইব বুলি। পুণ্য আর্জন্তে পাপ আশ্রয় কোনো কালে নাহি গতি। শংকৰ দেৱৰ শুদ্ধ যে পন্থত উপাসনা মাত্ৰ হয়। হৰি নাম লৈ ভৱ পাৰ হৈ উত্তম গতি লভয়। অসত্য যুগে ধ্যান ত্ৰেতা যুগে যজ্ঞ দ্বাপৰ যুগত পূজা। কলিৰ যুগত হৰি কীৰ্তনত পৰে আন নাহি দুজা। কলিৰ যুগত শংকৰ দেৱক মানিবা নৰ লোক। শংকৰ স্বৰূপে আখিলা হৰি উদ্ধাৰিবে নৰ লোক। অশংকৰ স্বৰূপে আখিলা হৰি উদ্ধাৰিবে নৰ লোক। শংকৰ দেৱক যিসবে মানিব সিসব উদ্ধাৰ হৈব। আন সব মনুষ্য পাছে জ্ঞান পাই শংকৰত শৰণ লৈব। জগত গুৰুৰ প্ৰেমৰ বাণীত হবে শৰণ কলোৱা। প্ৰেমক জানিয়া মহাপ্ৰেম পাইবা পৰমানন্দ কপোৱা। অপৰাগ ভূঞা নাম মোৰ অসম ভূমিত জন্ম। বিৰচিলো মহাতত্ত্ব কথা। হৰে প্ৰেম বোলা সবনৰ লোক। অসৰ্বসিদ্ধি জানিবা সৰ্বথা। পৰাগ ভূঞা নাম মোৰ অসম ভূমিত জন্ম। বিৰচিলো মহাতত্ত্ব কথা। হৰে প্ৰেম বোলা সবনৰ লোক। অসৰ্বসিদ্ধি জানিবা সৰ্বথা। হৰে
प्रेम ही ईश्वर है, कर्म ही धर्म है। प्रेमे ईश्वर कर्मई धर्म।